हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব। সোশ্যাল ষ্টাডিজ অৰ্থাৎ সমাজ অধ্যয়ন আৰু কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। চাওক, নাম্বাৰ 1, কোন গৰাকী ভাইসৰয়ৰ দিনত বংগভংগ কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ দিনত বংগভংগ কাৰ্যকৰী কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, 1906 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী আছিল 1906 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনৰ সভাপতি। পৰৱৰ্তী প্ৰশ্ন, কোনজন ভাইসৰয়ে মুছলিম লীগ গঠনত সহায় কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, লৰ্ড মিণ্টো। লৰ্ড মিণ্টোৱে মুছলিম লীগ গঠনত সহায় কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাই ভাই এক ঠাই কোনে ৰচনা কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাই ভাই এক ঠাই ৰচনা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, বংগ প্ৰদেশৰ ৰাজধানী ক'ত আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, কলিকতা। কলিকতা আছিল বংগ প্ৰদেশৰ ৰাজধানী। পৰৱৰ্তী প্ৰশ্ন, ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, 1773 চনত। 1773 চনত ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 1919 চনত। 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 13 এপ্ৰিল 1919 চনত। 13 এপ্ৰিল 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, গান্ধী আৰউইন চুক্তি কেতিয়া সম্পাদিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1931 চনত। 1931 চনত গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। পৰৱৰ্তী প্ৰশ্ন, আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, ছিংগাপুৰত। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল ছিংগাপুৰত। পৰৱৰ্তী প্ৰশ্ন, দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, লণ্ডনত। লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, দ্বিতীয় বাহাদুৰ শাহ। দ্বিতীয় বাহাদুৰ শাহ আছিল চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট। পৰৱৰ্তী প্ৰশ্ন, সত্যবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, লৰ্ড ডেলহাউসি। লৰ্ড ডেলহাউসিয়ে সত্যবিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।
পৰৱৰ্তী প্ৰশ্ন, ফুলগুৰি কৃষক বিদ্ৰোহত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ল অপশ্যন বি সিঙ্গাৰ। সিঙ্গাৰ আছিল ফুলগুৰি কৃষক বিদ্ৰোহত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম।